নমস্কাৰ ষ্টুডেণ্ট, ভালে আছা সকলো? চ' আমি এইকেইদিন মোৰ অকণমান প্ৰব্লেম হৈ আছিলে, গাটো ভাল নহয়, সেইকাৰণে মই ভিডিঅ'কেইটা আপলোড কৰিব পৰা নাছিলোঁ। আজি আমি 3 নম্বৰ চেপ্টাৰটোৰ 3.2 আজি আমি ডিছকাশ্যন কৰিম। চ' 3.2খিনি আমি ভালকৈ পঢ়িব লাগিব। তাৰ আগতে আমি কি কৰিব লাগিব, ইয়াৰ কেইটামান 3.2 হৈছে দুটা চলকৰ কি হয়, ৰৈখিক সমীকৰণৰ জোৰ। চ' দুটা চলক মানে য'ত দুটা থাকিব, দুটা চলকৰ ৰৈখিক সমীকৰণ মানে কি, দুটা য'ত ধৰি লওক তাৰ ফৰ্মুলা আছিলে a1x প্লাছ b1y প্লাছ কি হ'ব c1 ইকুৱেল টু 0, এইটো এটা সমীকৰণ। নেক্সট আছে কি a2x প্লাছ b2y প্লাছ কি c2 ইকুৱেল টু কি 0। যেতিয়া কোনোবা চলকখন কয় যিবিলাক সহকৰ লগত পূৰণ হৈ থাকে, মানে এক্স ৱাই পি কিউ আৰ এছ, এইবিলাক হৈছে সদায় কি হয় চলক। ধৰি লওক আমাৰ ধৰি লওক ফৰ এক্সাম্পল স্বৰূপে মই যদি কওঁ 2x প্লাছ 3y প্লাছ 2 এটা সমীকৰণ, 3x প্লাছ 5y ইকুৱেল টু কিমান 6 ইকুৱেল টু 0, এইটো ইকুৱেল টু 0। চ' এইটো ইয়াত এইটো কি এক্স আছে, এইটো এটা এক্স আছে, মানে এইটো হৈছে এটা চলক, আৰু ইয়াত ৱাই আছে, এইটো কি আছে ৱাই আছে। চ' দুটা চলক হ'ল। চ' দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ, আমাৰ চেপ্টাৰটোৰ নাম হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ। মানে আমি এই ফৰ্মুলা, ইয়াৰ সাধাৰণ ফৰ্মুলাকেইটা হৈছে a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0, a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0। চ' ইয়াৰ তিনিটা পইণ্ট আছে, সেই পইণ্টকেইটা মই কি কৰিম, এটা তোমালোকক এটা মই চাৰ্ট আকাৰে তোমালোকক মই এতিয়া বুজাই দি আছোঁ। চ' এই চাৰ্টখন বহুত ইম্পৰ্টেণ্ট, এই চাৰ্টখন তোমালোকে কি কৰিব লাগিব, মুখস্থ কৰি ৰাখিব লাগিব। আৰু মুখস্থটো হৈ যায় একচুৱেলি, প্ৰেক্টিচ কৰিলে হৈ যাব তোমালোকৰ। চ' মই কৈ আছোঁ, চোৱা ভালকৈ চোৱা। মই এইকেইদিন ক্লাছ কৰোৱা নাই, কিন্তু যিকেইটা ভিডিঅ' দিয়া আছিলে সেইকেইটা মই আশা কৰিছোঁ তোমালোকে সকলোৰে কি কৰিলা, ক্লিয়াৰ কৰিলা চাগে। চোৱা এতিয়া 3মহীয়া পৰীক্ষা ওচৰ চাপিলেহি, নেক্সট ছমহীয়া আহিব। চ' মই ছমহীয়াৰ আগত ছমহীয়াৰ যিমানকেইটা চিলেবাছ আছে সেই চিলেবাছ সকলোকেইটা মই তোমালোকক ক্লিয়াৰ কৰি দি দিম। চোৱা এইটো ৰেখা প্ৰথমটো হৈছে কি, মই এটা এক্সাম্পল ধৰিছোঁ, এটা কুৱেশ্যন ধৰি লোৱা, এইটো ফৰ্মুলা হ'ব কি a1 বাই a2 নট ইকুৱেল b1 বাই b2 হ'ল, নট ইকুৱেল কি হয় c1 বাই c2। আৰু এটা আছে 2 নম্বৰটো আছে a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল কি হয় c1 বাই c2। আৰু এটা আছে a1 বাই a2 হ'ল ইকুৱেল b1 বাই b2 নট ইকুৱেল c1 বাই c2। মানে ইয়াৰ তিনিওটা নিমিলে, ইয়াৰ তিনিওটা মিলিব, ইয়াৰ কি দুটা মিলিব, এটা নিমিলে। চ' যদি কোনোবা এটা সমীকৰণত তোমালোকে তিনিওটা যদি নিমিলে, মানে a1 বাই a2 নট ইকুৱেল b1 বাই, ফৰ এক্সাম্পল ধৰি লওক 2x প্লাছ 3y প্লাছ 6 ইকুৱেল টু 0, এটা 3x প্লাছ 4y প্লাছ 8 ইকুৱেল টু 0। চোৱা ইয়াত a1ৰ মান আছে কিমান 2, b1ৰ মান কিমান হ'ব 3, c1ৰ মান কিমান হ'ব 6, আৰু এইটো a2ৰ মান হ'ব কিমান 3, b2ৰ মান হ'ব কিমান 4, আৰু c2ৰ মান হ'ব কিমান 8। চোৱা ইয়াত গোটেইকেইটাই এটাৰ লগত মিলা নাই, বুজি পাইছানে তোমালোকে? চ' সেইকাৰণে ইয়াত কি হ'ব, প্ৰথমটো সমীকৰণ কি হ'ব, এইটো চোৱা যদি কোনোটা সমীকৰণ নিমিলে, মানে a1 বাই a2 নট ইকুৱেল b1 বাই b2 নট ইকুৱেল c1 বাই c2, তেন্তে সিহঁতৰ ৰৈখিকখন কি হয়, এটা অদ্বিতীয় সমাধান থাকিব, আৰু ইহঁত সদায় কি হ'ব, সংগত হ'ব। এটা অদ্বিতীয় সমাধান থাকিব, এটা সংগত হ'ব, আৰু এটা বিন্দুত কি কৰিব, কটাকটি কৰিব। এটা বিন্দুত কটাকটি
কৰিব বুজি পাইছা সো যদি কয় a1/a2 ইকুৱেল b1/b2 ইকুৱেল কি হয় c1/c2 যদি a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হয় তেন্তে ইহঁতৰ কি হ'ব চোৱা এইকেইটা গোটেইকেইটা কিন্তু মুখস্থ কৰি ৰাখিব লাগিব যদি মুখস্থ নকৰা তেতিয়াহ'লে কাম নহ'ব কি হ'ব ইহঁতি মিলি যাব কি হ'ব ইহঁতে মিলি যাব এটা মিলি যাব মিলি যাব হ'ল আৰু কি হ'ব ইহঁতৰ অসীম মানে সমাধান এটা বহুত থাকিব লিমিট নাই অসীম সংখ্যক সমাধান থাকিব আৰু ইহঁত কি হ'ব সংগত হ'ব এই চাৰ্টখন মষ্ট ইম্পৰ্টেণ্ট তোমালোকে কিন্তু মুখস্থ কৰি ৰাখিবা দেই ইয়াৰ পৰা তোমালোকৰ ফাইনেলত 2 নম্বৰ আহিব তাৰ পিছৰটো আছে কি a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল কি হয় c1/c2 মানে দুটা মিলিব এটা নিমিলে সো এইটোৰ ক্ষেত্ৰত কি হ'ব ইহঁতৰ কি হয় ইয়াৰ ৰেখাডাল কি হ'ব সমান্তৰাল ৰেখা হ'ব সমান্তৰাল ৰেখা সৰি কি নহ'ব এইটো ইয়াত হ'ব সমান্তৰাল ৰেখা আৰু ইহঁত সদায় কি হ'ব অসংগত হ'ব অসংগত সমান্তৰাল হ'ব অসংগত হ'ব আৰু ইহঁতৰ কোনো সমাধান নাথাকে বুজিলা এই চাৰ্টখন মই অকণমান আঁতৰাই দিছোঁ স্ক্ৰীনশ্বট এটা ধুনীয়াকৈ মাৰি লোৱা নম্বৰ কুৱেশ্যন 3.2 কুৱেশ্যন নাম্বাৰ 2 দিয়া আছে কি যে a1/a2, b1/b2, c1/c2 ৰৈখিক সমীকৰণৰ জোৰ কেইটা ৰেখা মানে কি ৰেখা দুডাল সমান্তৰাল হ'ব নে লগালগি হ'ব তাক আমি নিৰ্ণয় মানে এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগালগি হ'ব সেইটো আমাক নিৰ্ণয় কৰিব লাগে সো তোমালোকে কি কৰিব জানা যেতিয়া ভিডিঅ'টো চাই থাকিবা ভিডিঅ'টো চাই থাকোঁতে লগত কিতাপখন সদায় লৈ ল'বা তেতিয়া কি হয় কুৱেশ্যনটো কিতাপৰ পৰা চাই তাৰপিছত ডাইৰেক্ট আনচাৰটো মই কৰি দি থাকোঁ তেতিয়াহ'লে কি হয় কৰিবলৈ তোমালোকৰ বেছি সুবিধা হ'ব সো সেইকাৰণে সদায় ভিডিঅ'টো চাওঁতে লগত কিতাপ আৰু এখন বহি লৈ ল'বা বুজি পাইছা সো এতিয়া প্ৰথম কুৱেশ্যনটো চোৱা 5x - 4y + 8 = 0 এটা 7x + 6y - 9 = 0 সো ইয়াৰ হ'ব কি a1 মানে হৈছে 5 b1 হৈছে কিমান -4 c1 হ'ব কিমান +8 a2 কিমান হ'ব 7 b2 হ'ব 6 আৰু c2 হ'ব কিমান +9 নহয় কি আছে -9 সো ডাইৰেক্ট পাতিবা a1/a2 ইকুৱেল কিমান হ'ব 5/7 b1/b2 ইকুৱেল কিমান হ'ব -4/6 c1/c2 কিমান হ'ব 8/-9 তোমালোকে চোৱা 5/7 -4/6 8/9 কোনোবাটোৰ লগত মিলিছেনে সো এটাও মিলা নাই সো আমাক এইটো কোনটো ফৰ্মুলা আছিলে যে a1/a2 নট ইকুৱেল কি হয় b1/b2 নট ইকুৱেল c1/c2 সো এইটো কি হ'ব এটা বিন্দুত কাটিব নে লগালগি হ'ব নে সমান্তৰাল হ'ব আমাক সেইটোৱে সুধিছে সো যিহেতু কি হয় a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল b1/b2 সো আনচাৰ কি হ'ব এটা বিন্দুত কি হ'ব কটাকটি কৰিব
সো এইটো হৈছে ইয়াৰ আনচাৰ হ'ল সো এতিয়া তোমালোকে কুৱেশ্যন নাম্বাৰ 2 9x plus 3y plus 12 equal to 0 সো ইয়াত a1 equal to হ'ব 9 b1 কিমান হ'ব 3 c1 কিমান হ'ব 12 চোৱা a2 কিমান হ'ব 18 b2 কিমান হ'ব 6 আৰু c2 কিমান হ'ব 24 সো ফৰ্মুলা হয় a1 by a2 চোৱা কিমান হ'ব 9 by 18 সো 9 এগুণ 9 9 দুগুণ কিমান হ'ব 18 সো এইটো চোৱা b1 by b2 কিমান হ'ব 3 by 6 3 এগুণ 3 3 দুগুণ 6 হ'ল সেইটো কিমান হ'ব c1 by c2 কিমান হ'ব 12 এইফালে কিমান হ'ব 24 12 এগুণ 12 12 দুগুণ কিমান হ'ব 24 ইন তো কমান হ'ল 1/2 সো ইয়াত চোৱা এইটো 1/2 এইটো 1/2 এইটো কি হয় 1/2 সো ইয়াৰ আনসাৰ কিমান হ'ব a1 by এটাকে লিখিবা কি a1 by a2 equal b1 by b2 equal c1 by c2 এইটো কি হ'ব সমান্তৰাল হ'ব মানে লগালগি হ'ব যাক আমি লগালগা বুলি কৈছোঁ লগালগি কি থাকিব মানে লগা যাক আমি মিলি যায় বুলি কৈছিলোঁ হ'ল যদি মিলি যায় এইটো হ'ব কি লগালগি হয় সকলোৱে চাৰ্টখন চাই ল'বা যে সমান্তৰাল কেতিয়া হ'ব যেতিয়া a1 by a2 equal b1 by b2 equal কি হয় c1 by c2 এইটো মিলি সমান্তৰাল হ'লে নাই সো সমান্তৰাল হ'লে কি আছিলে ফৰ্মুলা কি আছিলে লগালগি হ'ব মানে মিলি যাব হ'ল Question number 3 চোৱা 6x minus 3y plus 10 equal to 0 twice x minus y plus 9 equal to 0 same a1 ৰ মান কিমান আছে তোমালোকে কোৱাচোন 6 গুড b1 ৰ মান কিমান হ'ব -3 হ'ল আৰু c1 ৰ মান কিমান পালা 10 হয় নহয় সো a2 মান কিমান পালা 2 হয় b2 মান কিমান পালা সো -y আছে মানে অনলি ইয়াত কিমান আছে -1 কেতিয়াও -y নাপাতে হেতু -y লগত কি আছে সদায় কি আছে -1 আছে হ'ল আৰু c2 মান কিমান হ'ব 9 সো ফৰ্মুলা মতে কি হ'ব a1 by a2 হ'ল কিমান আছে 6/2 6/2 দুই কাটিলে কিমান হ'ব 3 হ'ল b1 by b2 মানে কিমান আছে -3 -1 -1 কেনসেল c1 by c2 কিমান আছে 10/9 মই কেনসেল কৰিব পাৰিম জানো কাৰণ তলত অযুগ্ম সংখ্যা ওপৰত যুগ্ম সংখ্যা কেতিয়াও কেনসেল নাযায় সো এটা কি হ'ব a1 by a2 equal b1 by b2 not equal কি হৈ গ'ল c1 by c2 সো এটাকে কি হ'ব এডাল কি হয় সমান্তৰাল হ'ব সমান্তৰাল হ'ব বা সমান্তৰাল ৰেখা হ'ব লিখিলে হ'ল আৰু হ'ল সো মই আঁতৰি দিছোঁ স্ক্ৰীনশ্বট এটা মাৰি ল'বা হা twice x minus 3y equal to 8 মানে a1 ৰ মান কিমান হ'ব 2 b1 ৰ মান কিমান হ'ব -3 আৰু c1 ৰ মান কিমান হ'ব +8 মানে -8 এফালে +8 হ'ব a2 মান কিমান হ'ব 4 b2 মান হ'ব -6 আৰু c2 মান হ'ব কিমান 9 সো ইয়াত a1 by a2 কিমান হ'ব 2/4 হ'ল b1 by b2 মান কিমান হ'ব -3 -6 সো মাইনাস কেনসেল 3 এগুণ 3 3 দুগুণ 6 ইউ 2 এগুণ 2 2 দুগুণ 4 সো এইটো c1 by c2 সো ইয়াৰ আছে এই তলৰ আছে 9 কাটাকাটি কেতিয়াও নাযায় কাৰণ যুগ্ম আৰু অযুগ্ম সংখ্যা সো এইটো কি হ'ব a1 by a2 ইকুৱেল কি হ'ব b1 by b2 নট ইকুৱেল কি হ'ব c1 by c2 এইটো চোৱা এইটো কি হ'ব অসংগত সমীকৰণ অসংগত সমীকৰণ
হ'ল এইটো চোৱা 3 নম্বৰ দিয়া আছে a1 ৰ মান কিমান হ'ব চোৱাচোন কুৱেশ্যনটো পঢ়ি ল'বা a1 ৰ মান কিমান আছে 3/2 হ'ল b1 কিমান হ'ব 5/y আছিলে ন চ' নেক্সট b1 ৰ কিমান হ'ব 5/3 আৰু c1 কিমান হ'ব 7 চেম এইটো কিমান হ'ব a2 কিমান হ'ব 9 হ'ল b2 কিমান হ'ব -10 আৰু c2 কিমান হ'ব 14 চ' a1/a2 কিমান হ'ব 3/2 আৰু তলত কিমান আছে 9 3 9 কাটিলে কিমান বাৰ 3 বাৰ চ' আনচাৰ কিমান হ'ব 1/6 এইটো হ'ব b1/b2 কিমান হ'ব 5/3 মাইনাছটো তলত পতা ওপৰত পতা একে কথাই হ'ল তলত থাকিব 10 5 গুণ কিমান হ'ব 10 চ' মাইনাছ কিমান হ'ব 1/6 মাইনাছ কিমান হ'ব 1/6 আৰু c1/c2 মান কিমান হ'ব 7/14 7 গুণ 7 7 দুগুণ 14 মানে 1/2 চোৱা ইয়াৰ এটাও নিমিলে কাৰণ ইয়াত মাইনাছ আছে ন a1/a2 নট ইকুৱেল কি হ'ব b1/b2 যদি এইটো হয় কি হ'ব সংগত কি সমীকৰণ হ'ল মাত্ৰ দিছোঁ স্ক্ৰীনশ্বট মাৰি লোৱা এইটো 3 নাছিলে হা এইটো শুধৰাই ল'বা চোৱা 6 নম্বৰ কুৱেশ্যন a1 ৰ মান কিমান হ'ব 5 হ'ল b1 ৰ মান কিমান হ'ব -3 আৰু c1 ৰ মান কিমান হ'ব 11 হ'ল a2 ৰ মান কিমান হ'ব -10 b2 ৰ মান কিমান হ'ব 6 আৰু c2 ৰ মান কিমান হ'ব -22 চোৱা এইটো কেঞ্চেল কৰিলে কিমান a1/a2 মানে কিমান হ'ব 5 মাইনাছ কি হয় 10 5 গুণ 5 5 গুণ 10 মানে -1/2 হ'ল b1/b2 মানে কিমান হ'ব -3/6 3 গুণ 3 3 দুগুণ 6 মানে -1/2 c1/c2 মানে কিমান হ'ব 11/22 মাইনাছ তোমাৰ আগত পাতে তলত পাতে 11 গুণ কিমান 11 দুগুণ 22 চ' কিমান -1/2 ইয়াতো -1/2 ইয়াতো -1/2 ইয়াতো -1/2 চ' কি হ'ল লিখি দিছোঁ a1/a2 ইকুৱেল b1/b2 ইকুৱেল কি হয় c1/c2 এনেকৈ লিখি দিবা যদি গোটেইকেইটা মিলি যায় তেন্তে কি হ'ব এইটো সমান্তৰাল আছিল আৰু এইটো কি হ'ব সংগত কি সমীকৰণ হ'ল Question number 5 চোৱা 4/3x plus twice y equal to 8 divided twice x plus 3y equal to কি আছে 12 so ইয়াত a1 ৰ মান কিমান হ'ব 4/3 হ'ল b1 ৰ মান কিমান হ'ব 2 c1 ৰ মান কিমান হ'ব 8 হ'ল আৰু a2 ৰ মান কিমান হ'ব 2 আৰু b2 ৰ মান কিমান হ'ব 3 আৰু c2 ৰ মান কিমান হ'ব 12 so a1/a2 হ'ল ইকুৱেল টু কিমান হ'ব 4/3 ইনটু কিমান হ'ব 2 b1/b2 ইকুৱেল টু কিমান হ'ব 2/-3 প্লাছ 3 আৰু c1/c2 ৰ মান কিমান পালোঁ মই 8/12 4 যদি কৰোঁ 4 দুগুণ 8 4 দুগুণ কিমান হ'ব 12 2/3 চোৱা 2 4 কাটিলে কিমান গ'ল 2 মানে 2/3 ইয়াতো থাকিলে ইয়াতো কিমান ইয়াতো চেম আছে হয় 2/3 2/3 2/3 চ' একে ইয়াকে হয় a1/a2 ইকুৱেল কি হ'ব b1/b2 ইকুৱেল কি হয় c1/c2 চ' ইয়াতে কি হ'ব সংগত কি সমীকৰণ চ' তোমালোকৰ কুৱেশ্যন নম্বৰ 3 কি হৈ আছে কমপ্লিট চ' এতিয়া তোমালোকৰ যিটো কুৱেশ্যন নম্বৰ 4 5 6 বাকী যিকেইটা কুৱেশ্যন আছে সেইটো তোমালোকৰ পাৰ্ট 2ত আহি যাব আৰু যিটো মই চাৰ্টখন বনাই দিছিলোঁ চ' সেই চাৰ্টখন সম্পূৰ্ণভাৱে মুখস্থ কৰিবা আৰু লিখি কৰিবা তেতিয়াহ'লে কি হয় এই চাৰ্টখন যদি ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে তোমালোকৰ আৰু নেক্সট কি ইয়াৰ যেনেকুৱা টাইপৰে কুৱেশ্যন নহওক কিয় তোমালোকে কৰিব পাৰিবা চ' আজিৰ কাৰণে নমস্কাৰ